আজি আমি অধ্যায় 1 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2 4 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। তোমালোকৰ আগৰ পুৰণা কিতাপখনত এই লেসনটো 1.3 হিচাপে আছিলে, তাত 1 পৰা 3 লৈকে অলৰেডি আছিলে। ইয়াত কিছুমান কুৱেশ্যন আকৌ অনিৰ্দিষ্ট কৰা হৈছে। 4 পৰা 8 লৈকে আমাৰ নতুন কুৱেশ্যন অনিৰ্দিষ্ট কৰা হৈছে। তোমালোকে প্লে লিষ্টত গৈ 1 পৰা 3 কুৱেশ্যনবোৰ তোমালোকে চাই ল'বা। এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো কি কৈছে, এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হয়? অপশ্যনত দিয়া আছে সদায় অপৰিমেয়, সদায় পৰিমেয় আৰু সদায় অখণ্ড সংখ্যা আৰু পৰিমেয় বা অপৰিমেয় হয় বুলি কৈছে। এতিয়া এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় হয়। ইয়াত কেইটামান পইণ্ট তোমালোকক আকৌ মই লিখি দিছোঁ। এটা মনত ৰাখিবা তোমালোকে, অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ সমষ্টি বা সমষ্টি মানে যোগফল আৰু বা অন্তৰফল মানে বিয়োগফল এটা কি হয় আমাৰ অপৰিমেয় হয়। এইটো মনত ৰাখিবা। আকৌ এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল বা এইটো পূৰণফল, গুণফল মানে পূৰণফল বুলি কোৱা হয়। পূৰণফল বা ভাগফল মানে আমাৰ হৰণটো কৈছে, হৰণফল এটা কি হয় অপৰিমেয় হয়। এইটো মনত ৰাখিবা। এতিয়া পৰিমেয় আছিলে আমাৰ আকৌ p/q আকাৰত যিটো প্ৰকাশ কৰিব পাৰোঁ, মানে qৰ মান আমি কেতিয়াও 0 হ'ব নোৱাৰোঁ। আৰু অপৰিমেয় মানে কি হৈছে, যিটো আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, এইটো হৈছে আমাৰ অপৰিমেয়। আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। যেনে উদাহৰণস্বৰূপে √2, √3, √5 এনেকৈ এইবোৰ আৰু পাই, এইবোৰ আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা। উদাহৰণ মানে 0.101 পৌনঃপুনিক সংখ্যাবোৰকে আমাৰ অপৰিমেয় বুলি কোৱা হয়। সেইখিনি প্লে লিষ্টত গৈ অকণমান অধ্যয়ন কৰিলে চব বুজি পাবা। ইয়াত মই অকল যি নতুন কুৱেশ্যন নিৰ্দিষ্ট কৰা হৈছে তাক ৰিপিট কৰা হৈছে। আগৰ ভিডিঅ'বোৰ চাই ল'বা। এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি কৈছিলে আমাৰ, 4 নম্বৰ কুৱেশ্যনটো কৈছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব আমাৰ সদায় অপৰিমেয়। অলৰেডি তোমালোকক কোৱা হৈছে সদায় অপৰিমেয় হয়। কিটো পঢ়িলে অপশ্যন এ সদায় অপৰিমেয় হয়। এইটো মনত ৰাখিবা। নেক্সট আমাৰ 5 নম্বৰটো চোৱা, √5 + √3 + 2 এটা স্বাভাৱিক সংখ্যা, এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা বুলি কৈছে। √5, √3বোৰ কি হয় অপৰিমেয় সংখ্যা আৰু 2টো হৈছে আমাৰ এটা পৰিমেয় সংখ্যা। তেনেহ'লে আমি কি পাইছিলোঁ, এটা পৰিমেয় আৰু অপৰিমেয়ৰ যোগফল বা
সমষ্টি এটা অপৰিমেয় তেনেহ'লে কোনটো হ'ব আমাৰ অপশ্যন ডিটো হ'ব এতিয়া 5 নম্বৰটো কি হ'ব ডি এটা অপৰিমেয় সংখ্যা এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা উক্তি এ √2 + √5 এটা অপৰিমেয় সংখ্যা এইটো আমাৰ √2 ৰুট প্লাস √5 এইটো আমাৰ অপৰিমেয় সংখ্যা হয় এইটো আমাৰ অপৰিমেয় সংখ্যা হয় আকৌ যুক্তিটো কি কৈছে আৰু যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেনেহ'লে √5 আৰু √q এটা অপৰিমেয় সংখ্যা চাই লোৱা পি কিউ কি হয় মৌলিক ধনাত্মক সংখ্যা আমাক কি কৈছে উক্তি এত কি কৈছে √2 + √5 কি এটা অপৰিমেয় সংখ্যা আমি এইটো অপৰিমেয় সংখ্যা বুলি জানোৱে অপৰিমেয় সংখ্যা আৰু পি কিউ কি কৈছে যুক্তিত আৰু পি আৰু কিউ কি হয় এটা মৌলিক ধনাত্মক সংখ্যা পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা এটা পি আৰু কিউটো মৌলিক সংখ্যা মানে কি আছিলে আমি আটাইতকৈ মৌলিক সংখ্যাটো 2 আৰু √5 √p + √q এতিয়া আমি উদাহৰণ হিচাপে লওঁ মৌলিক সংখ্যা 2 3 মৌলিক ধনাত্মক আমি মৌলিক সংখ্যা লৈ আৰু ধনাত্মক পজিটিভ লৈছোঁ 2 আৰু 3 যদি উদাহৰণ লওঁ তেতিয়া আমাৰ ইয়াত যদি বহাই দিওঁ 2 প্লাস আকৌ কিউৰ বুলি আমি 3 লৈছোঁ √3 হ'ল তাৰ √2 + √3 কি হয় আমাৰ এটা অপৰিমেয় সংখ্যা হয় তেনেহ'লে আমাৰ কোনটো অপশ্যনত পৰে তেনেহ'লে উক্তি √2 + √5 টো এটা অপৰিমেয় হ'লে আমাৰ 5 আৰু কিউটো মৌলিক ধনাত্মক অখণ্ড সংখ্যা হ'লে আমাৰ √5 + √q কি হয় অপৰিমেয় সংখ্যা হয় তেনেহ'লে আমাৰ উক্তি এ আৰু যুক্তি আৰ দুইটাই আমাৰ সত্য হৈছে আৰু যুক্তি আৰটোৱে এক ব্যাখ্যা শুদ্ধ ব্যাখ্যা কৰিছে নহ'লে আমাৰ কোনটো অপশ্যনত আছে উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আমাৰ এই দুটাই সত্য বুলি আমি গম পালোঁ আৰু যুক্তি আৰটোৱে উক্তি এক শুদ্ধ ব্যাখ্যা কৰিছে ইয়াৰ উদাহৰণ আমাৰ 2 আৰু 5 টো এটা আমাৰ মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় তেনেহ'লে আমাৰ যুক্তি আৰৰ উক্তি এক শুদ্ধ ব্যাখ্যা কৰিছে তেনেহ'লে অপশ্যন এ তো পৰিছে আমাৰ অপশ্যন এ এতিয়া নেক্সট আমাৰ প্ৰশ্নটো চোৱা 7 নম্বৰ প্ৰশ্নটো এতিয়া 7 নম্বৰটো চোৱা উক্তি এ ৰুট এ এটা অপৰিমেয় সংখ্যা আমাৰ ৰুট থাকিলে আমি জানো এইটো অপৰিমেয় সংখ্যা হয় যেতিয়া এ এটা মৌলিক সংখ্যা হয় আৰু মৌলিক সংখ্যাবোৰ সদায় আমাৰ ৰুটৰ ভিতৰত থাকি অপৰিমেয় সংখ্যা হয়েই এই আৰু যুক্তি আৰত কি চোৱা যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা মৌলিক সংখ্যাবোৰ আমি বৰ্গমূল এনে ল'বই নোৱাৰোঁ তেতিয়া ই এটা অপৰিমেয় সংখ্যা হয়েই চোৱা তেনেহ'লে কোনটো অপশ্যন হ'ব যুক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰে এৰ শুদ্ধ ব্যাখ্যা কৰিছে এইটো হ'ব চাওঁ মই তোমালোকে এক্সাম্পলৰ জৰিয়তে বুজাই দিছোঁ কোনটো এতিয়া আমাৰ ৰুট এ উক্তিত কি দিয়া আছে উক্তি এত কি দিয়া আছে আমাৰ ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা কি হয় মৌলিক সংখ্যা আমি মৌলিক সংখ্যাটো অলৰেডি গমেই পালোঁ মৌলিক সংখ্যা মানেনো কি এটা আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয় 2টো আমি লৈছোঁ 2 তাৰপিছত 3 5 7 এইবোৰ আমাৰ মৌলিক সংখ্যা হয়নে আৰু এইটো আমাৰ অপৰিমেয় হৈছে যিহেতু আমি ইয়াৰ বৰ্গমূল ল'ব পৰা নাই নেক্সট আকৌ যুক্তিত কি দিছে আর যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়তো চোৱা আমি ৰুট মৌলিক সংখ্যাটো আমাৰ কি ইয়াৰ বৰ্গমূল হিচাপে যদি লওঁ এইটো 5টোও আমি এটা 5ৰ বৰ্গমূল আমাৰ নাই যেনেকৈ √4ৰ 2 হয় এইটো এটা আমাৰ পৰিমেয় সংখ্যা হয় কিন্তু √5 মৌলিক সংখ্যাবোৰৰ √2 √3 ভাগে থাকে এইকাৰণে এইটো আমাৰ অপৰিমেয় সংখ্যা এইকাৰণে কোনটো কৈছে আমাৰ এনসাৰটো এ উক্তি এ আৰু যুক্তি আৰ দুইটা সত্য যেহেতু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা আমাৰ কৰিছে নেক্সট প্ৰশ্নটো হৈছে 8 নম্বৰটো
√2 √3 √5 √6 √7 √8 √10 আটাইবোৰ এটা আমাৰ অপৰিমেয় হ'লে তলৰ কোনটোযোৰ সদৃশ অপৰিমেয় হ'ব এটা সদৃশ অপৰিমেয় হ'বলৈ হ'লে আমাৰ ৰুটৰ ভিতৰত থকা সংখ্যাখিনি একে হ'ব লাগিব ইয়াত 3 6 একে নহয় তেনেহ'লে নহয় সদৃশ মানে একে √8 √10 একে নহয় √7 √8 টো আমাৰ বেলেগ বেলেগ এখানে এইটো সদৃশ নহয় কিন্তু চি টি চোৱা √2 √8 একে হয় কেনেকৈ একে হয় চাই লোৱা অপশ্যন চি টো হ'ব আমাৰ এইটো এনচাৰটো কোনটো হ'ব আমাৰ চি √2 √8 কি হৈছে এইটো সদৃশ অপৰিমেয় কি হৈছে চোৱা √2 √8 টো আমি কি কৰিব পাৰোঁ এইটো 8 টো আমি 4 × 2 কৰিব পাৰোঁ তেতিয়া 4 ৰ বৰ্গমূল আমি 2 এইটো এটা এইটো আৰু এইটো আমি আমাৰ একে হ'লে আমাৰ কি হয় ৰুটৰ ভিতৰত থকাবোৰ একে হ'লে এটা আমাৰ সদৃশ অপৰিমেয় সংখ্যা এইকাৰণে আমাৰ অপশ্যন চি টো আহিছে যদি কিবা ডাউট থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল ইয়াৰ পিছত আমি নেক্সট চেপ্টাৰটো আলোচনা কৰিম